আজি ডিগবৈ মহিলা মহাবিদ্যালয়ত পদাৰ্পণ কৰি ইয়াত ৰুচা 2ৰ অধীনত 2 কোটি টকাৰে নিৰ্মিত এটা নতুন ভৱনৰ দুৱাৰ মুকলি সতীৰ্থ বিধায়ক সুৰেন ফুকনৰ সৈতে কৰোঁ আৰু ছাত্ৰ ছাত্ৰী শিক্ষক শিক্ষয়িত্ৰীৰ লগত শুভেচ্ছা বাৰ্তালাপ কৰোঁ। এখন খুব গুৰুত্বপূৰ্ণ মহাবিদ্যালয়, বিশেষকৈ মহিলা মহাবিদ্যালয়, আৰু এই মহাবিদ্যালয়খনক এখন উচ্চ শিক্ষাৰ অনুষ্ঠান মানে UG PG দুইটা কোৰ্স থকাকে গঢ় দিয়াৰ কাৰণে আমি প্ৰচেষ্টা হাতত লওঁ। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায় তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।